প্ৰিয় দৰ্শকসকল পুনৰ ৰাজ্যবাসীয়ে হেৰুৱালে আন এগৰাকী জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী। হয়, আপোনালোকে ঠিকেই শুনিছে। মুম্বাইত গৈ নিজৰ অভিনয়েৰে প্ৰতিষ্ঠিত হোৱা অসম কন্যা নুৰ মাল্লবিকা দাস আৰু নাই। হয়, প্ৰিয় দৰ্শকসকল বলিউডৰ অভিনেত্ৰী কাজলৰ ৱেব ছিৰিজ দ্য ট্ৰায়েল, হয় দ্য ট্ৰায়েল, সেই ৱেব ছিৰিজখনৰ ফেম অভিনেত্ৰী নুৰ মাল্লবিকা দাস আৰু নাই। অসম কন্যা নুৰ মাল্লবিকা দাসৰ মৃতদেহ মুম্বাইৰ নিজৰ বাসগৃহত উদ্ধাৰ হয়। জানিব পৰা মতে তেখেতৰ সেই বন্ধ বাসগৃহটোৰ পৰা তেখেতৰ মৃতদেহৰ গোন্ধ ওলোৱাৰ পিছতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে দৰ্জা ভাঙি ভিতৰলৈ সোমাই গৈ দেখে যে এই যুৱতীগৰাকীৰ গোন্ধ ওলোৱা সেই শৰীৰটো। খবৰ অনুসৰি যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু কিয় ইমান কম বয়সতে আত্মহত্যা কৰিলে এই যুৱতীগৰাকীয়ে, সেয়াও বৰ্তমান সময়লৈকে পোহৰলৈ অহা নাই। এই অভিনেত্ৰীগৰাকীৰ এই আত্মহত্যা নে তেখেতক হত্যা কৰি পেলাই থৈ যোৱা হৈছে, সেয়াও বৰ্তমান সময়ত ৰহস্যৰ আৱৰ্তন। আৰক্ষীৰ বিচাৰৰ পিছতহে এই সকলোবোৰ পোহৰলৈ আহিব। প্ৰিয় দৰ্শকসকল, এই ঘটনাৰ সম্পৰ্কে আপোনালোকৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব।